নমস্কাৰ স্বাগতম জনাইছো ইয়া হল নিউজ 18 অসম নৰ্থ ইষ্টৰ প্ৰাইম টাইম 18 আৰু ষ্টুডিঅ'ত মই প্ৰাঞ্চল প্ৰতিম হাজৰিকা। এটা বিতং খবৰ কথা কৈ লেঠা লাগিল বিজেপিৰ মহিলা মৰ্চাৰ ৰাজ্যিক সভানেত্ৰী আঙুৰলতা ডেকাৰ। মহিলা সবলীকৰণৰ কথা ক'বলৈ গৈ দন্ত চিকিৎসকক কৰা অপমানৰ অভিযোগত আঙুৰলতাৰ বিৰুদ্ধে তৰিলে গোচৰ। প্ৰাক্তন বিধায়িকা তথা বিজেপিৰ মহিলা মৰ্চাৰ ৰাজ্যিক সভানেত্ৰী আঙুৰলতাৰ বিৰুদ্ধে শিলচৰ সদৰ থানাত দাখিল কৰা হৈছে এজাহাৰ। দন্ত চিকিৎসকক অপমান কৰাৰ অভিযোগত এজাহাৰ দাখিল কৰিছে ভাৰতীয় দন্ত সংস্থাৰ শিলচৰ শাখাৰ সভাপতি প্ৰদীপ কুমাৰ দাসে। আঙুৰলতাৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণৰ লগতে বিনা চৰ্তে ক্ষমা খোজাৰ দাবী ভাৰতীয় দন্ত সংস্থাৰ শিলচৰ শাখাৰ সভাপতিগৰাকীৰ। এই সন্দৰ্ভত অধিক জনাব আমাৰ সাংবাদিক অনিৰুদ্ধ লস্কৰে। শিলচৰৰ ব্ৰাঞ্চৰ প্ৰেচিডেণ্ট ডক্টৰ প্ৰদীপ কুমাৰ দাস আমাৰ লগত আছে। প্ৰদীপ কুমাৰ দাসে এটা গুৰুত্বপূৰ্ণ অভিযোগ আনিছে, আমি এই বিষয়ে আৰু কথা পাতিম। ফাৰ্ষ্ট অফ অল আপোনাক পৰা আমি জানিব বিচাৰিম, আপুনি মহিলা মৰ্চাৰ বিজেপিৰ আঙুৰলতা ডেকা প্ৰাক্তন বিধায়িকা ওপৰত এটা অভিযোগ আনিছে, কিয় কাৰণে? শুনক, মই ডক্টৰ PK দাস, প্ৰদীপ কুমাৰ দাস, শিলচৰৰ। মই চেণ্ট্ৰেল কাউন্সিল মেম্বাৰ ইণ্ডিয়ান ডেণ্টেল এছ'চিয়েশ্যনৰ শিলচৰৰ মই প্ৰেচিডেণ্ট আৰু অসম প্ৰদেশৰ মই এক্সিকিউটিভ কমিটি মেম্বাৰ। এতিয়া কথাটো হ'ল, আমি ডেণ্টিষ্টবিলাকে প্ৰেক্টিছ কৰি আছোঁ। আমিতো আঙুৰলতা ডেকাৰ তাত যোৱা নাই ক'বলৈ তেওঁ বেয়া তেওঁ ভাল। তেওঁ কিবা কোনো এক্সপিৰিয়েঞ্চ যদি আছে, কেতিয়াবা হৈছে, তেওঁ আগত আহিব লাগে। কোনোবাই কৈছে কি কৈছে এইটোৰ ওপৰত কথাটো ক'ব লাগে। এইটো গোটেই সোপা ডেণ্টিষ্টক লৈ, আমাৰ গোটেই প্ৰফেশ্যনক লৈ তেওঁ কিবা কিবি, এইটোতো ড্ৰামা নহয়, চিনেমা এক্টিঙৰ কামো নহয়। আমি ইমান কাম কৰি আছোঁ। শুনকচোন, এই ক'ভিডৰ মাজত এতিয়া মই মাস্কটো খুলিলোঁ মানুহে দেখাৰ কাৰণে। আপুনি দেখিছে মই মাস্ক পিন্ধি আছিলোঁ, আমাৰ ইয়াতে চবে মাস্ক পিন্ধি আছিল। এতিয়া মই জীৱনৰ জুখি লৈ কথাটো মানুহৰ আগত দিবলৈ মই মাস্কটো খুলি কথা পাতি আছোঁ। ইমান আমি মানুহৰ সংস্পৰ্শে যাওঁ যে মুখৰ ওচৰত গৈ মুখখন খোলা অৱস্থাত আমি পেচেণ্টক চাই আছোঁ। এইটো ক'ভিড সময়ত আমাৰ হিমন্ত বিশ্ব শৰ্মা CM ডাঙৰীয়াই আমাক ইমান ছাপোৰ্ট কৰিছে, ডক্টৰ ফেটাৰ্নিটিক ছাপোৰ্ট কৰিছে, চব ছাপোৰ্ট কৰিছে। কিন্তু তেওঁৰে পাৰ্টিৰ এটা মানুহ, এজন মহিলাগৰাকী হৈ, আমাৰো মা ভণ্টি আছে ঘৰত, আমাৰ ইয়াতে মানে লেডিজ পেচেণ্ট আহে। আজি আমাৰ ইয়াত ইমান পেচেণ্ট অহাৰ ওপৰত আমি পেচেণ্টক কি চাওঁ? আমি পেচেণ্টক ভাল কৰিব চাওঁ। কুচিন্তাটো আমাৰ মাথাত নাহে। তেওঁৰ মাথাত কুচিন্তা আছে কাৰণে তেওঁ এইটো ওলাইছে যে ইটো দি চাব পাৰে। আমাৰ মূৰত এতিয়ালৈ এনেকৈ চিন্তা সোমোৱা নাই যে ইটো দি এনেকৈ মহিলাক চিলতাহানি কৰা যায়। আমি কেতিয়া ভাবিবও নোৱাৰোঁ। আমি এটা নবেল প্ৰফেশ্যনত, তেওঁৰ নিচিনা এক্টিঙত নহয়। তেওঁ এক্টিং কৰিব পাৰে বা মাইলেজৰ কাৰণে এইটো দিব পাৰে। আমি এটা নবেল প্ৰফেশ্যনত পঢ়া শুনা কৰি হৈছোঁ, আমাৰ ডিগ্ৰী তাইতকৈ নিশ্চয় ভাল। আজি আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ৰেচপেক্ট কৰোঁ, বিকজ হি ইজ এ হাৰ্ড ৱৰ্কিং CM. But in his party, we have fools who make foolish comments and degrade our entire profession. We will not take it lying down. মই তাইৰ ওপৰত আজি FIR লজ কৰিছোঁ। আপুনি এটা FIR কৰিছে কাৰণে, মই FIRত লিখিছোঁ তেওঁ এইটো মন্তব্য কৰিব নোৱাৰে, তেওঁৰ এগেইনষ্টত একশ্যন লোৱা হওক। মই পৰিকল্পনা কৰিছোঁ, মোৰ সময়ৰ অভাৱ আছে। আপুনি চাইছে মই ৰাতিপুৱাৰ পৰা ৰাতিলৈ কাম কৰি থাকিব লাগে, ইমান পেচেণ্টৰ কাম চাব লাগে। মই আজিলৈ ইমান ৰাজনৈতিক ব্যক্তিত্ব, ব্যুৰোক্ৰেট চবৰে ট্ৰিটমেণ্ট কৰিছোঁ। এনেকুৱাতো আমি মানুহ পোৱা নাই এনেকুৱা কথা ক'বলগীয়া। আপুনি চাইছে আমি অপেন প্ৰেক্টিছ কৰি আছোঁ, আমাৰ কেমেৰা আছে, ইবা আছে। এনেকুৱা মানুহক এটা মানে সম্পূৰ্ণ সুযোগ দিছে তাই। এণ্টি ছ'চিয়েল মানুহ এটা চেম্বাৰত কোনোবা এটা ছোৱালীক কেতিয়াবা পঠিয়াই দিব পাৰে। তাইৰ ভিতৰত আহি কিবা এটা বাহিৰত অভিযোগ লৈ যাব পাৰে কি ডক্টৰে মোক এনে কৰিছে। কিয়? আঙুৰলতাই কৈছিলে। আঙুৰলতা কোন হয়? তাত কিবা এডুকেশ্যনেল কোৱালিফিকেশ্যন আছে? Who the hell is she? এতিয়া আপুনি কি বিচাৰে? মই বিচাৰোঁ আনকণ্ডিশ্যনেল এপলজি from Angulata regarding this topic. If you have proof of any doctor who has done this, come forward, open your mouth. We will set precedents taking action, but do not blame the entire dental fraternity as a whole. We have worked, our dentists have died during this COVID treating patient. You cannot open your mouth and take political mileage making us the scapegoat for your political drama. Mind it, we are not sitting idle. We will not go down without a fight. We will see the end of it. মোৰ পৰিকল্পনা আছে, মই যদি দৰকাৰ পৰে মনিটৰি শ্বুট কৰিম,
সেকশন 499 500ত কৰিম মই নিজৰ কাৰণে কৰা নাই মোৰ ফেটাৰনিটি সবে মোক কৈছে কিবা এটা কৰিব লাগে এনেকা আমাৰ মানুহে কিয় কব এদিন ৰামদেৱ কব কিবা এটা ৰামদেৱ কব জিন্স পিন্ধিব নালাগে জিন্স পিন্ধি লৈ যাব ৰামদেৱে কব এলোপেথি ডক্টৰ ভাল নহয় আজি আঙুলতে নাটক কৰিব আৰে নাটকৰ জায়গা আছে ষ্টেজত কৰা থিয়েটাৰত কৰা প্ৰেছ কনফাৰেন্স মাতি নাটকটো কিয় কৰিব লাগে কিয় মাইলেজ ল'ব লাগে গালিয়ে খাবা আমি ভদ্ৰ সমাজৰ মানুহ আমি গালি দিব নোৱাৰো আমিও গালি জানো ভালকে গালি জানো আমি বহুত কিবা ক'ব পাৰো আমি আজি ক'ব পাৰো ফিল্ম ইণ্ডাষ্ট্ৰীত ইটো হয় থিয়েটাৰ ইণ্ডাষ্ট্ৰীত ইটো হয় কৈছো আমি ইটোৱে মোৰ কথা থাকিলে আমাৰ আনকণ্ডিশ্যনেল এপলজি টু অল দ্য ডেণ্টেল ফেটাৰ্নিটি ইন দ্য কাণ্ট্ৰি এণ্ড দ্য ৱৰ্ল্ড এজ এ হোল ইউ শুড নট সে থিংছ লাইক দিছ দন্ত চিকিৎসকৰ প্ৰতিক্ৰিয়া আহিছে কিন্তু দন্ত চিকিৎসকক লৈ সংবাদমেলত প্ৰকৃততে আঙুৰলতা ডেকাই কি কৈছিল আহক চাওঁ 13 বছৰ বা 12 বছৰীয়া বা 14 বছৰীয়া কিশোৰীগৰাকীয়ে যেতিয়া ডাক্তৰ যদি কিবা কাম থাকে তেওঁ যদি চিকিৎসাৰ কাৰণে যায় ডাক্তৰ কি কৰে তেওঁৰ হাতৰ যেটো আমাৰ এলবো কিলাগুটিৰে তেখেতে বুকুত থৈ পেলাই ডাক্তৰ মানে তেওঁ মানে চিকিৎসা কৰে এই বস্তুবিলাক যিখিনি কৰে সো সেই ছোৱালীজনীয়ে হয়তো কিটো টাইমত ভয় সংকোচ নকয় জানোছা কিবা হয় মা দেউতাক কম মই লাজ পাম এই যিবিলাক কথা আছে এইবিলাক আমাৰ ভাঙিব লাগিব আঙুৰলতা ডেকাৰ এই মন্তব্যৰ পাছতে প্ৰতিক্ৰিয়া হৈছে কিন্তু এই বিতৰ্কিত মন্তব্য কৰি ওলোটা এতিয়া সংবাদ মাধ্যমকে নীতি শিক্ষা দিয়াৰ চেষ্টা বিজেপি নেত্ৰীগৰাকীৰ আঙুৰলতাৰ দাবী একাংশ সংবাদ মাধ্যমেহে হেনো মছলা সানি পৰিৱেশন কৰিছে বাতৰি সম্পূৰ্ণ ভিডিঅ'টো নোচোৱাকৈ একাংশ সংবাদ মাধ্যমে তাক বিকৃত ৰূপ দি সমগ্ৰ দন্ত সমাজখনৰ লগত মোৰ লগত এটা বিভিন্ন বেলেগ ধৰণৰ এখন ছবি ৰাইজৰ মাজত উদঙাই দিছে গতিকে আপোনালোক প্ৰত্যেককে মই অনুৰোধ কৰিছোঁ যে সেই ভিডিঅ'টো আপোনালোকে চাওক চাই পেলাই তাত যদি তেনেকুৱা ধৰণৰ শব্দ ব্যৱহাৰ কৰা আছে তেতিয়াহ'লে নিশ্চয়তভাৱে মই আপোনালোকক ৰিপ্লাই দিম কিন্তু ভিডিঅ'টো নোচোৱাকৈ কোনোবা একাংশ সংবাদ মাধ্যমে মছলা দি পেলাই নিউজ কৰিছে সেই বাতৰিৰ প্ৰসংগত মই কোনো ধৰণৰ ক'বলৈ বিচৰা নাই পৰৱৰ্তী বাতৰি ৰাজ্যত অব্যাহত আছে হাফ পেণ্ট বিতৰ্ক এগৰাকী ছাত্ৰীয়ে হাফ পেণ্ট পিন্ধি পৰীক্ষা কেন্দ্ৰলৈ অহা কেন্দ্ৰ কৰি সৃষ্টি হোৱা বিতৰ্ক এতিয়া নতুন ৰূপ লৈছে বিভিন্ন মহলত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ সময়তে তদন্ত ঘোষণা কৰিছে অসম কৃষি বিশ্ববিদ্যালয়ে এই ঘটনাৰ তদন্ত কৰিবলৈ অসম কৃষি বিশ্ববিদ্যালয় গঠন কৰিলে কমিটি বিশ্ববিদ্যালয়ৰ এগৰাকী দিনৰ নেতৃত্বত গঠন কৰা হৈছে 3জনীয়া কমিটিয়ে তদন্ত কৰি 10 দিনৰ ভিতৰত জমা দিব লাগিব প্ৰতিবেদন বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক তপন কুমাৰ গোহাঁয়ে সংবাদ মাধ্যমত সদৰি কৰিছে এই কথা উল্লেখযোগ্য যে যোৱা 16 ছেপ্টেম্বৰত তেজপুৰত অনুষ্ঠিত হোৱা কৃষি বিশ্ববিদ্যালয়ৰ প্ৰৱেশ পৰীক্ষাত 19 বছৰীয়া ছাত্ৰীগৰাকীয়ে হাফ পেণ্ট পৰিধান কৰি অহাৰ কাৰণেই পৰীক্ষা কক্ষত প্ৰৱেশত তেওঁক বাধা প্ৰদান কৰা হৈছিল পিছত অৱশ্যে যুৱতীগৰাকীক পৰ্দা এখন কঁকালত মেৰিয়াই দি পৰীক্ষাত বহিবলৈ দিয়া হ'ল এই ঘটনাই দেশজুৰি বিতৰ্কৰ সূত্ৰপাত কৰিছে তাত ক'বলগীয়া একো নাই কাৰণ কেলে সেই তাত যিটো চিটুৱেশ্যন আছে সেই চিটুৱেশ্যনটো না আপুনি ফেচ কৰিছে নে মই ফেচ কৰিছোঁ একো নাজানো কিন্তু এইটো ঠিক যে সেই সময়খিনিত তেখেতৰ হয়তো কিবা কাৰণত তেনেকৈ আহিলে আৰু তেখেতেও এনেকুৱা ধৰণৰ কিবা এটা ৰিয়েকশ্যন দিবলগীয়া হ'ল সকলো সময়ৰ খেল গতিকে মই বিচাৰিছোঁ যে এইবিলাক বিতৰ্কত বহুত বেছি আপোনালোকেই হওক ময়ো হওক ক'ব নালাগে যিটো হৈ গ'ল আৰু যিসকলে জানে আচলতে কি কৰিব লাগে গতিকে মোৰ এটাই কথা যে বহুত বেছি এইটোক লৈ বিতৰ্ক কৰিব নালাগে আৰু ছোৱালীজনীকো বহুত বেছি ইমান টৰ্চাৰ কৰিব নালাগে কেতিয়াবা হৈ যায় মানুহ মাত্ৰেই ভুল বা যিজনে কৰিছে তেওঁৰো কেতিয়াবা হৈ যায় গতিকে এই কথাবিলাক বহুত বেছি বহলাব নালাগে হৈ যায় ঘটনা মানুহৰ মাজতে হ'ব জীৱ জন্তুৰ মাজত নহয় গতিকে স্বাভাৱিকভাৱে ল'লেই হ'ল ইফালে এই সমগ্ৰ ঘটনা সন্দৰ্ভত ভুক্তভোগী ছাত্ৰীগৰাকীয়ে কি কৈছিল এবাৰ শুনো আহক মোৰ লগত যিখিনি হৈছে সেইখিনিতো সবে জানে এনে মই শিক্ষামন্ত্ৰীলৈ এখন লিখিতভাৱে ইমেইল এটা পঠিয়াই দিছোঁ সেইটো এইটোৱে লিখিছোঁ যে এইটো এগ্ৰিকালচাৰ পিনৰ পৰাতো তেনেকুৱা একো ড্ৰেছ কোড মেনশ্যন নাছিল এডমিট কাৰ্ডত মাত্ৰ কালচাৰে যদি কিবা পিন্ধি যায় তেতিয়া আগতীয়াকৈ যাব কৈছিল এনেই লিখিছোঁ যে গিৰিজানন্দৰ পিনৰ পৰাই মানে সেইটো কোৱা হৈছে যে এনেকৈ শ্বৰ্ট ড্ৰেছেছ আৰ নট এলাউড গতিকে মই ক'ব বিচাৰিম যে নেক্সট টাইমৰ পৰা যাতে সেইখনত যদি তেনেকুৱা কিবা প্ৰব্লেম আছে আগতীয়াকৈ ইনফৰ্ম কৰি দিব লাগে তেওঁলোকৰ ওপৰত ব্যৱস্থা গ্ৰহণটো কৰিব লাগে হয়তো তেওঁলোকক ক'ব লাগে যে
শ্বৰ্ট ড্ৰেছেছটো এলাউ কৰক নহ'লে আগতীয়াকৈ ইনফৰ্মেশ্যন দিয়ক বা যদি সিহঁতৰ ইমানে বেছি প্ৰব্লেম আছে তেতিয়াহ'লে নেক্সট টাইমৰ পৰা গিৰ্জানন্দ চেণ্টাৰ দিব নালাগে মই এতিয়া ক'ব বিচাৰিম চবৰে বেলেগ বেলেগ মেণ্টেলিটি আমাৰ নিচিনা মানুহবিলাকে ভাল পাইছে কিন্তু এইখন সমাজত বহুত চিপ মেণ্টেলিটিৰ মানুহো আছে সিহঁতে এইটো বেয়া পাইছে আৰু মই সিহঁতক ইমান একো ক'ব নিবিচাৰিম কাৰণ সিহঁতৰ নিচিনা মেণ্টেলিটিৰ মানুহৰ লগত এনেও একো কথা কৈ লাভ নাই গতিকে মই সিহঁতক একো ক'ব নিবিচাৰোঁ আৰু বৰ্তমান আমাৰ সৈতে ষ্টুডিঅ'ত এইগৰাকী যুৱতীৰ জ্যেষ্ঠ ভগ্নী আছে মই আপোনাক স্বাগতম জনাইছোঁ প্ৰথমটো কথা হ'ল যিহেতু স্বাভাৱিকতে এইখিনি সময়ত আপোনালোক দুধুৰ মুঠত অলপ পৰিছে আৰু পৰিবই কাৰণ ব্যাপক ৰূপত প্ৰতিক্ৰিয়া হৈছে আপোনাৰ ভণ্টিও হয়তো কিছু দুধুৰ মুঠত পৰিছে এনেকুৱা ধৰণৰ যে পৰিস্থিতি হ'ব পাৰে তেওঁ কল্পনা কৰিব পৰা হয়তো নাছিল কিন্তু মোৰ প্ৰথমটো প্ৰশ্ন আপোনালৈ যে আপোনাৰ ভণ্টিয়ে সেইদিনাখন ভৰিত বা ক'ৰবাত কিবা দুখ পাইছিল নেকি কি কাৰণত হাফ পেণ্ট পিন্ধি যাবলগীয়া হৈছিল বাৰু হাফ পেণ্ট পিন্ধি গৈছিল কাৰণ হাফ পেণ্টটো এটা কেজুৱেল ড্ৰেছ আমি যদি কাৰোবাক সোধোঁ আপুনি শাৰী কিয় পিন্ধি আহিছে নিশ্চিতভাৱে ক'ব যে শাৰী এটা ৱেৰেবল কমফৰ্টেবল ৱেৰেবল নিজৰ গা ঢাকিবলৈ পিন্ধিছে হাফ পেণ্টটো তাইৰ গা ঢাকিবলৈ ৱেৰেবল হিচাপে পিন্ধিছিলে হাফ পেণ্ট কমফৰ্টেবল হয় তাত কোনো ধৰণৰ মেটেলিক টেগ নাথাকে যেতিয়া মেটেল ডিটেক্টৰে এটা এক্সামত চেক কৰা হয় টেষ্ট কৰা হয় তেতিয়াহ'লে চাউণ্ড নকৰিব তাই কমফৰ্টেবলি সোমাই যাব পাৰিব সেইকাৰণে আৰু বহুতো পৰীক্ষাত আমি দেখোঁ যে হাফ পেণ্ট পিন্ধি পৰীক্ষাত উত্তীৰ্ণ হয় ল'ৰা ছোৱালী গতিকে নৰ্মেল কাপোৰ হিচাপে পিন্ধিছিলে মানে কাপোৰ হিচাপে পিন্ধিছিলে আপোনাৰ ভণ্টি আগতে যিবোৰ পৰীক্ষাত বহে তাতো হাফ পেণ্ট পিন্ধি গৈছিলে তাই এইবাৰ HS পাছ কৰিছে মাত্ৰ গতিকে HSলৈকে তাই ইউনিফৰ্মৰ স্কাৰ্ট আছিলে সেই চেম লেংথৰে স্কাৰ্ট পিন্ধিছিলে তাই স্কাৰ্ট আৰু শাৰ্ট পিন্ধি ইউনিফৰ্ম পিন্ধি তাই পৰীক্ষা দিছিলে আৰু এইবাৰ তাই নিট দিছিলে আৰু এগ্ৰিকালচাৰ এণ্ট্ৰেন্স দিছিলে নিটত তাই হাফ পেণ্ট পিন্ধিয়ে দিছে আৰু বহু ছাত্ৰ ছাত্ৰীয়ে হাফ পেণ্ট পিন্ধিয়ে দিছে ইয়াৰ আগৰ পৰীক্ষাত তেওঁ হাফ পেণ্ট পিন্ধি দিছে হয় নিট দিছে তেনেকুৱা ৰেকৰ্ড আছে মানে এতিয়া হয় আছে ঠিক আছে বাৰু যি কি নহওক কিন্তু প্ৰতিক্ৰিয়া যিহেতু হৈ আছে স্থান কাল পাত্ৰ বুলি এটা কথা থাকে আপোনাৰ ভণ্টিয়ে বাৰু আগতেও হাফ পেণ্ট পিন্ধি পৰীক্ষা দিয়া বুলি আপুনি দাবী কৰিছে কিন্তু বহুতে ক'ব বিচাৰে যিহেতু আপুনি বিয়াৰ কথা ক'লে বিয়াত যেনেকৈ তেনেকৈ যি টি কাপোৰ পিন্ধি যাব নোৱাৰে পৰীক্ষা কেন্দ্ৰত এটা পৰীক্ষা হলত পৰীক্ষা অন্যান্য ছাত্ৰ ছাত্ৰীও আছে তাত কিন্তু অন্যান্য ছাত্ৰ ছাত্ৰীয়ে হাফ পেণ্ট পিন্ধা কোনেও দেখা নাছিলে সেইবাবে বহুতৰ মনত প্ৰশ্ন হৈছে এই স্থান কাল পাত্ৰৰ কথাটো আমি সকলোৱে স্থান কাল পাত্ৰৰ কথাটো মানি চলোঁ কিবা অনুষ্ঠানভেদে আমি কাপোৰ পিন্ধি যাওঁ সেইটো আমাৰ এটা ট্ৰেডিশ্যন হিচাপে আমি লওঁ সেই স্থান কাল পাত্ৰৰ কথাটো আপোনালোকে এবাৰো নাভাবিলেনে বাৰু সেই সন্দৰ্ভত মই ক'ব বিচাৰিম যে স্থান কাল পাত্ৰৰ কথাটো কোনখিনিতে আহে আচলতে ডিচেঞ্চি বুলি এটা শব্দ বহুতে ব্যৱহাৰ কৰি আছে ডিচেঞ্চি বুলিলে আপোনালোকে কি বুজে আচলতে আমি যদি দেখিবলৈ পাওঁ জুনিয়ৰ কলেজ আৰু স্কুলবিলাকত স্কাৰ্ট ইউনিফৰ্ম হিচাপে দিয়া হৈছে মই 12লৈকে নিজে CBSEত ইংলিছ মিডিয়ামৰ স্কুল এখনত পঢ়িছিলোঁ তাত মই 12লৈকে স্কাৰ্ট শাৰ্ট পৰিধান কৰিছিলোঁ আৰু মোৰ ভণ্টিয়ে তাইও যোনখন জুনিয়ৰ কলেজত পঢ়িছিলে স্কাৰ্ট শাৰ্ট পৰিধান কৰিছিলে আৰু গুৱাহাটী অসম য'তে ত'তে আপুনি বাটে পথে দেখিলে গ'লে দেখিব যে স্কাৰ্ট শাৰ্ট ইউনিফৰ্ম হিচাপে দিয়া আছে স্কাৰ্টৰ লেংথ আৰু হাফ পেণ্টৰ লেংথ সমান গতিকে স্কাৰ্ট যদি ইউনিফৰ্ম হিচাপে দিয়ে তেনেহ'লে হাফ পেণ্টতো কোনো ধৰণৰ প্ৰশ্ন উত্থাপন হ'বলগীয়া থাকে বুলি মই আচলতে নাভাবোঁ মানে আপুনি স্কাৰ্টৰ লগত হাফ পেণ্টক তুলনা কৰিছে হয় নিশ্চয় মানে স্কাৰ্ট যিহেতু পিন্ধিব পাৰে হাফ পেণ্টটো পিন্ধিব পাৰে ঠিক আছে বাৰু এতিয়া যিহেতু তদন্তৰ কথা কৈছে আৰু বহুতে আপোনালোকৰ এই মতটোৰ সৈতে বিৰোধ মতো প্ৰকাশ কৰিছে ইতিমধ্যে আপোনালোকে শুনিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰতিক্ৰিয়াসমূহ আহি আছে সহজভাৱে কোনেও ল'ব পৰা নাই বহুতে ল'ব পৰা নাই এতিয়া তদন্তৰ কথা যিহেতু ঘোষণা কৰা হৈছে কৃষি বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা সেই তদন্তক আপোনালোকে কেনেধৰণে লৈছে তদন্ত মই ভাবোঁ যে তদন্ত তেওঁলোকে হাতত লৈছে সেইটো খুবেই ভাল কথা কাৰণ এইটো নহয় যে হাফ পেণ্ট ফুল পেণ্টত বিতৰ্কটো সীমাবদ্ধ হৈ যাব সেইটো মই আচলতে বিচৰা নাইকিয়া যদি মই ক'বলৈ যাওঁ ড্ৰেছ কোডৰ কথা এছামে কৈ আছে যে এডমিট কাৰ্ডত ড্ৰেছ কোডটো মেনশ্যন থাকিবলগীয়া বস্তু নহয় ঠিক আছে নহয় মানি লৈছোঁ তেনেহ'লে আপোনালোকে নিট JEEৰ এডমিট কাৰ্ড এবাৰ কাইণ্ডলি চেক কৰিব 2016 চনত নিট পৰীক্ষাত সংঘটিত হৈ যোৱা এটি ঘটনাৰ সৈতে নিশ্চিতভাৱে সকলো পৰিচিত যদিও পাহৰি গৈছে মই নিশ্চয়কৈ মনত পেলাই দিবলৈ চেষ্টা কৰিম 2016 চনত নিট পৰীক্ষাৰ এডমিট কাৰ্ডত যিটো মেনশ্যন আছিলে যে স্লিভ শ্বৰ্ট হ'ব লাগে কিলাকুটিতকৈ দীঘল স্লিভ এলাউ নকৰে কাৰণ তাত চিট সোমাব পাৰে বা বিভিন্ন ধৰণৰ তেনেকুৱা ইউজ কৰিব পাৰে গতিকে এলবতকৈ শ্বৰ্ট হ'ব লাগে ইট শুড বি এবভ দ্য এলব শ্বৰ্ট স্লিভ তেনেকৈ দিয়া থাকে আৰু স্লিপাৰ্ছ সেই ড্ৰেছ কোড যেতিয়া কিছুমান ছাত্ৰ ছাত্ৰীয়ে ফ'ল' কৰা নাছিলে তেতিয়া ল'ৰাসকলক শ্বাৰ্ট লেছ কৰি হয় শ্বাৰ্ট খুলি পেলাই তেওঁলোকক গেঞ্জি পৰিধান কৰি পৰীক্ষাগৃহত বহিবলৈ দিয়া গৈছিল আৰু ছোৱালী বহুতৰে কুৰ্তাৰ হাত বা চোলাৰ হাত কাটি পৰীক্ষাত বহিবলৈ দিয়া গৈছিল সেই পদক্ষেপ তেওঁলোকে ল'বলৈ সক্ষম হৈছিল যিহেতুকে এডমিট কাৰ্ডত মেনশ্যন কৰা আছিলে ড্ৰেছ কোডৰ বিষয়ে গতিকে ড্ৰেছ কোডটো সিমান এটা ষ্ট্ৰং পইণ্ট
আৰু ইয়াত যেতিয়া ড্ৰেছ কোড মেনশ্যন কৰা নাছিলে তাৰমানে আমি এইটোৱে বুজিছোঁ যিকোনো কেজুৱেল পিন্ধি যাব পাৰি তদুপৰি একেদিনাখনেই 15 ছেপ্টেম্বৰতেই গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰীক্ষা অনুষ্ঠিত কৰা হৈছিলে আৰু সেই পৰীক্ষাত এণ্ট্ৰেন্স এক্সাম আছিলে সেই পৰীক্ষাত কিন্তু বহু সংখ্যক ছাত্ৰ ছাত্ৰীয়ে হাফ পেণ্ট পিন্ধিয়ে উত্তীৰ্ণ হৈছিল APSC পৰীক্ষা বহু ছাত্ৰ ছাত্ৰীয়ে হাফ পেণ্ট পিন্ধি দিছে নিট JEE বহু ছাত্ৰ ছাত্ৰীয়ে হাফ পেণ্ট পিন্ধি দিছে কোনো পৰীক্ষা কেন্দ্ৰত সেই বিষয়ক লৈ বিতৰ্কৰ সৃষ্টি হোৱা নাই বা ছাত্ৰ ছাত্ৰীয়ে সেই বিষয়ক লৈ মানসিকভাৱে একো চাপ পোৱা নাছিল কিন্তু তেজপুৰৰ গিৰ্জানন্দ চৌধুৰী ইনষ্টিটিউট অফ ফাৰ্মাচিউটিকেল চায়েন্সেছ সেই পৰীক্ষা কেন্দ্ৰতহে এই সন্দৰ্ভত বিতৰ্কৰ সৃষ্টি হ'ল তেওঁলোকেহে মানসিকভাৱে অলপমান দুৰ্বল কৰা যেন দেখা গ'ল ছাত্ৰ ছাত্ৰীক মানে আপোনালোকে ক'ব বিচাৰে যে এই বিষয়টোক অযথা বিতৰ্কৰ আৱৰ্তলৈ টানি অনা হৈছে নহয় জানো আৰু এইটোৰ নিষ্পত্তি হ'ব লাগে সোনকালে হয় সোনকালে নিষ্পত্তি হ'ব লাগে আৰু মই ভণ্টি বুলি নহয় আৰু এটা কথা মই এইখিনিতে এড কৰিব বিচাৰিম বহুতে আচলতে সুধি আছে যে ফেমিনিজিমক লৈ নেকি কথাটো বা ছোৱালী মানুহৰ ক্ষেত্ৰতে ড্ৰেছক লৈ বাধ্যবাধকতা আহি যায় আমাৰ সমাজত সেইখিনি কথাতেই মই একেবাৰে স্পষ্ট কৰি দিব বিচাৰিম ফেমিনিজিম ছেক্টৰত মই যাবলৈ বিচৰা নাই মই নিজেও এগৰাকী ফেমিনিষ্ট নহয় কিন্তু যদি মোৰ ভণ্টিৰ সলনি এজন ল'ৰা ছাত্ৰ হ'লহেঁতেন যদি মোৰ ভাইটি হ'লহেঁতেন আন কোনোবা যদি এজন ল'ৰা হ'লহেঁতেন মই কিন্তু একেখিনি কথাই ক'লোহেঁতেন একেখিনি কথাই ক'বলগীয়া বুলি মই ভাবিলোহেঁতেন 2016 চনত যিটো অপ্ৰীতিকৰ সৃষ্টি সংঘটিত হৈছিলে ল'ৰাসকলক চাৰ্টলেছ কৰি এক্সামত বহোৱা গৈছিলে এইবাৰ মোৰ ভণ্টিক কাপোৰ কম পিন্ধাৰ কাৰণে এখন পৰ্দা মেৰিয়াই দিলে তেতিয়া কাপোৰ বেছি আছিল কাৰণে খোলাই বহুৱালে আৰু এবাৰ কাপোৰ কম আছিল কাৰণে পৰ্দা মেৰিয়াই বহুৱালে তেতিয়াও কিন্তু বিতৰ্কৰ সৃষ্টি হৈছিলে পৰীক্ষাৰ্থীসকলক মানসিকভাৱে ডিষ্টাৰবেন্স ক্ৰিয়েট কৰাৰ কাৰণে আৰু এইবাৰো এক প্ৰতিক্ৰিয়া সৃষ্টি হৈছে যিহেতুকে এইবাৰো একে আচৰণ তেওঁলোকৰ দেখা গ'ল তেতিয়া কিন্তু কেছ ফাইল হোৱা নাছিলে বা তেতিয়া সেইটো তেওঁলোকৰ দুখ বুলি আমি ক'ব নোৱাৰোঁ যিহেতুকে তেতিয়া এডমিট কাৰ্ডত মেনশ্যন আছিলে আৰু তেওঁলোকে ড্ৰেছ কোড সেই এক্সামৰ প্ৰট'কল ফ'ল' কৰিছিলে কিন্তু এইবাৰ এডমিট কাৰ্ডত মেনশ্যন নাছিলে গতিকে গিৰ্জানন্দ ইনষ্টিটিউটে এক্সামৰ প্ৰট'কল এক্সামৰ ড্ৰেছ কোড এক্সামৰ ৰেছপনচিবিলিটি চিৰিয়াছনেছ ফ'ল' কৰা নাই বুলি মই ক'ব বিচাৰোঁ ঠিক আছে বাৰু আপুনি নিজৰ মতামত আগবঢ়ালে আৰু পৰৱৰ্তী তদন্তৰ প্ৰতিবেদনত সকলো কথা স্পষ্ট হ'ব কেনেধৰণে এই সমগ্ৰ বিষয়টো চোৱা হয় ধন্যবাদ জনাইছোঁ আপোনাক আমাৰ ষ্টুডিঅ'ত উপস্থিত থকাৰ বাবে আৰু আমি পৰৱৰ্তী সময়তো এই বিষয়টোৰ ওপৰত দৃষ্টি ৰাখিম এনেধৰণে বিভিন্ন যিহেতু প্ৰতিক্ৰিয়া হ'ব আহি আছে ধাৰাবাহিক গতিত বহুতে কৈ আছে যে পৰীক্ষা হলত এগৰাকী ছাত্ৰী এনেধৰণৰ পোছাক পৰিধান কৰাৰ বাবে আন ছাত্ৰ ছাত্ৰীসকলৰ মানসিকতাৰ ওপৰতো প্ৰভাৱ পৰিছে এই বিষয়সমূহ হয়তো ভালদৰে চোৱা হ'ব মুঠতে নিষ্পত্তি হ'ব লাগে আৰু বিতৰ্কৰ সূত্ৰপাত হৈ থকা এই বিষয়টোৰ ক্ষেত্ৰত যাতে মানসিকভাৱে কোনো লোক অশান্তিত থাকিব লগা পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ ওপৰতো দৃষ্টি ৰাখিব লাগে এইখিনিতে মই ক'ব বিচাৰিম প্ৰাইম টাইম 3 চলি থাকিব কিন্তু এইখিনিতে সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ ষ্টীল ইমান ষ্ট্ৰং যে 20% কমকৈ লাগে ষ্ট্ৰং আৰু বুদ্ধিয় মাইথান নিৰ্মাণৰ মানদণ্ড আপুনি চাই আছে প্ৰাইম টাইম 18 সংখ্যালঘু বসতি প্ৰধান জিলাত টেট পৰীক্ষা কেন্দ্ৰ স্থাপন নকৰাক লৈ ৰাজ্যত আৰম্ভ হৈছে তীব্ৰ প্ৰতিবাদ ধুবুৰী হুজাইত শিক্ষা বিভাগৰ বৈষম্যৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি শীঘ্ৰে পৰীক্ষা কেন্দ্ৰ স্থাপনৰ দাবী বিভিন্ন দল সংগঠনৰ ইপিনে সেৱাক ঢাল বনাই দায়হৰা মন্তব্য স্বয়ং শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ কিয় 7 জিলাত নাই টেট পৰীক্ষা কেন্দ্ৰ টেট কেন্দ্ৰ স্থাপনৰ দাবীত উত্তাল প্ৰতিবাদ হোজাইত শিক্ষামন্ত্ৰীৰ পুতলিকা দা কৰিলে আমছুৱে ৰাজ্যত শিক্ষক নিযুক্তিৰ বাবে টেট পৰীক্ষা অনুষ্ঠিত কৰিবলৈ সাজু হৈছে ৰাজ্যৰ শিক্ষা বিভাগ কিন্তু 34খন জিলাৰ পৰিৱৰ্তে 27খন জিলাতহে অনুষ্ঠিত হ'ব টেট পৰীক্ষা বাকী 7খন জিলা বঞ্চিত হ'ব টেট পৰীক্ষাৰ পৰা কিয়নো সংখ্যালঘু বসতি প্ৰধান বৰপেটা বজালী ধুবুৰী গোৱালপাৰা দক্ষিণ হালমাৰা মানকাছাৰ হাইলাকান্দি আৰু কৰিমগঞ্জ জিলাত এতিয়াও চৰকাৰে স্থাপন কৰা নাই টেট কেন্দ্ৰ কোভিড পৰিস্থিতি দোহাই দি এই 7 জিলাত টেট পৰীক্ষা অনুষ্ঠিত কৰিব বিচৰা নাই শিক্ষা বিভাগে চৰকাৰৰ এই হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে এতিয়া ৰাজ্যত আৰম্ভ হৈছে প্ৰতিবাদমুখৰ পৰিৱেশ 7 জিলাত টেট কেন্দ্ৰ স্থাপনৰ দাবীত হোজাইৰ নীলবাগানত আমছুৱে সাব্যস্ত কৰিলে উত্তাল প্ৰতিবাদ
54 নং ৰাষ্ট্ৰীয় ঘাইপথত শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ পুত্তলিকা দাহ কৰি চৰকাৰক তীব্ৰ সমালোচনা কৰিলে প্ৰতিবাদকাৰীয়ে। সাম্প্ৰদায়িক চৰকাৰখনে বিভিন্ন সময়ত এটা নিৰ্দিষ্ট জাতিক নিঃশেষ কৰাৰ বাৰম্বাৰ ষড়যন্ত্ৰ ৰচিছে। তাৰ জ্বলন্ত প্ৰমাণ হৈছে এই সংখ্যালঘু এলেকাসমূহত, বিশেষকৈ এই যি জিলাসমূহত টেট কেন্দ্ৰ নিদি পেলাই। ইপিনে টেট কেন্দ্ৰক লৈ চৰকাৰে লোৱা সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই। টেট কেন্দ্ৰ স্থাপন নকৰা 7 জিলাতো টেট পৰীক্ষা অনুষ্ঠিত কৰাৰ দাবীৰে চৰকাৰক তীব্ৰ সমালোচনা কৰে বিৰোধী দলপতিগৰাকীয়ে। মুখ্যমন্ত্ৰী মহোদয়ে যিটো কাৰণত 7খন জিলাত টেট পৰীক্ষা পাতিব নোৱাৰি বুলি কৈছে, এয়া একেবাৰে হাস্যকৰ আৰু অযুক্তিকৰ। তেওঁলোকৰ ব্যক্তিগত ভালপোৱা বেয়া পোৱাৰ বাবে আমাৰ এই জিলাসমূহৰ শিক্ষিত যুৱক যুৱতীসকলক টেট পৰীক্ষাত বহাৰ পৰা বঞ্চিত কৰা যদি হয়, এয়া এটা সংবিধান বিৰুদ্ধ কথা হ'ব। কিছুদিন পূৰ্বেও চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে গৰজি উঠিছিল কংগ্ৰেছী সাংসদ আব্দুল খালেক। ভোট নিদিয়াৰ বাবে টেট কেন্দ্ৰ স্থাপন নকৰি চৰকাৰে প্ৰতিশোধ লোৱা বুলি বিস্ফোৰক অভিযোগ উত্থাপন কৰিছিল কংগ্ৰেছী সাংসদগৰাকীয়ে। মই ভাবোঁ যে বিজেপি চৰকাৰক যিসকলে ভোট দিয়া নাই, যিবোৰ এলেকাৰ পৰা বিজেপিৰ বিধায়ক জয়ী হোৱা নাই, চৰকাৰে তেওঁলোকৰ বিৰুদ্ধে প্ৰতিশোধ ল'বলৈ বিচাৰিছে আৰু সেইকাৰণে এই 7খন জিলাত তেওঁলোকে পৰীক্ষা কেন্দ্ৰ স্থাপন কৰা নাই। ই অন্যায় আৰু এনে অন্যায়ৰ পুনৰ বিবেচনা হোৱা উচিত। ইপিনে সেৱাক ঢাল বনাই 7 জিলাত টেটৰ কেন্দ্ৰ স্থাপন নকৰাক লৈ দায়হৰা মন্তব্য শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ। সেৱাই যিহেতু পাতিব, তেওঁলোকৰ যি লজিষ্টিক ছাপৰ্ট ছিষ্টেম আছে, বিভিন্ন সুবিধা অসুবিধাৰ কাৰণে তেওঁলোকে বিভিন্ন ঠাইত কেন্দ্ৰসমূহ ক'ত কৰিব ক'ত নকৰিব এইটো তেওঁলোকে সিদ্ধান্ত লৈছে। আনহাতে টেট পৰীক্ষা সন্দৰ্ভত বিধায়ক জয়ন্ত মল্ল বৰুৱাই কৰা মন্তব্যক লৈ গৰজি উঠিছে ৰাইজৰ দলৰ সম্পাদক তথা মুখপাত্ৰ আছৰাফুল হুছেইন। আমি তেখেতৰ এই বক্তব্যক নিন্দা জনাইছোঁ, গৰিহণা দিছোঁ আৰু দাবী জনাইছোঁ যে জিলাবোৰৰ ৰাইজৰ ওচৰত জয়ন্ত মল্ল বৰুৱা ডাঙৰে এনেকুৱা ধৰণৰ অপমানসূচক বক্তব্য প্ৰদান কৰাৰ কাৰণে ৰাজহুৱাকৈ তেখেতে ক্ষমা বিচাৰক। এফালে 7 জিলাত কোভিডৰ আশংকা কৰে চৰকাৰে আৰু আনফালে সেৱাৰ সুবিধা অসুবিধা চাইহে হেনো 7 জিলাত স্থাপন কৰা নাই টেট কেন্দ্ৰ। কিন্তু প্ৰকৃততে কিহৰ বাবে 7 জিলাত চৰকাৰে স্থাপন কৰা নাই টেট পৰীক্ষা কেন্দ্ৰ? টেট কেন্দ্ৰ স্থাপন নকৰা 7 জিলাত শিক্ষিত নিবনুৱা যুৱক যুৱতীক লৈ কি ভাবিছে ৰাজ্য চৰকাৰে? জিলাকেইখনত হোৱা প্ৰতিবাদৰ পিছত শিক্ষা বিভাগে কি সিদ্ধান্ত লয় সেয়া সময়তহে লক্ষণীয় হ'ব। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ডিব্ৰুগড়ৰ বেংকত শাৰী পতা মহিলাৰ শ্লীলতা হাদি কৰি ঋতুৰাজ গগৈ নামৰ এজন ভব্য গব্যলোক আৰক্ষীৰ জালত পৰা ঘটনাৰ পিছত মঙলদৈত সংঘটিত হৈছে অনুৰূপ ঘটনা। মঙলদৈত সংঘটিত নিৰ্লজ্জ ঘটনাত ইতিমধ্যে আৰক্ষীৰ জালত পৰিছে 2টা নাৰী নিৰ্যাতনকাৰী। দিন দুপৰতে ধাৰাবাহিক নাৰী নিৰ্যাতন। ডিব্ৰুগড়ত বেংকত, মঙলদৈত চলন্ত অটো ৰিক্সাত, দুয়ো ঠাইতে মুকলিকৈ 2টা লম্পতে সংঘটিত কৰিলে নিৰ্লজ্জ কাণ্ড। বেংকত শাৰী পতা মহিলাক অশ্লীল ইংগিত দি ডিব্ৰুগড়ৰ লম্পট ঋতুৰাজ গগৈ গ্ৰেপ্তাৰ হোৱাৰ দুদিন পিছত মঙলদৈত জালত পৰিল আন 2টা লম্পট। ভুক্তভোগীয়ে মোবাইলত বন্দী কৰিছিল মঙলদৈৰ অটো চালকৰ জঘন্য কাণ্ড। অটো চালকক জবাবদিহি কৰিবলৈ এই দৃশ্য ভুক্তভোগী ছাত্ৰীয়ে প্ৰেৰণ কৰিছিল বন্ধু ঋতুৰাজ ডেকালৈ। কিন্তু ছাত্ৰী দুগৰাকীক ন্যায় দিয়াৰ বিপৰীতে ঋতুৰাজে ছ'চিয়েল মিডিয়াত আপলোড কৰিলে এই জঘন্য ভিডিঅ'টো। এই দৃশ্য চকুত পৰাৰ পিছতে মঙলদৈ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে অটো চালক মুকুল আলী লগতে ঋতুৰাজ ডেকা। দুয়োকে আমি গ্ৰেপ্তাৰ কৰিছোঁ আৰু ইতিমধ্যে এটা গোচৰ ৰুজু হৈছে আৰু তেওঁলোকক আমি মহামান্য আদালতলৈ প্ৰডিউচ কৰিছোঁ। কিন্তু অটো চালক মুকুল আলীক নিৰ্দোষী আখ্যা পত্নীৰ যৌনাংগৰ ৰোগৰ বাবে স্বামীয়ে চলন্ত অটোৰ ভিতৰত তেনে আচৰণ কৰা বুলি ভাষ্য দিলে পত্নীয়ে। সেইটো মানে নিজে জানি বুজি কৰা নাই, তাৰমানে ট্ৰিটমেণ্ট কৰিছে মানে ট্ৰিটমেণ্ট মানে দাৰু আনি খাইছে ফাৰ্মাচী পাই বেছ পাছ দাৰু আনি খাইছে। বহুতে দাৰুটো খালি কমে আকৌ দাৰুটো নাখালিয়ে হয় সেনেকুৱা। মুকুল আলীৰ পত্নীৰ ভাষ্যৰ পিছতে নতুন মূৰ ল'লে ঘটনাই। আৰক্ষীৰ তদন্তত মুকুল আলী নিৰ্দোষী প্ৰমাণ হ'লেও সাৰি নাযাব ঋতুৰাজ ডেকা। মাত্ৰ দুদিন পূৰ্বে নাৰীজনিত অপৰাধৰ ক্ষেত্ৰত দেশৰ ভিতৰতে অসমক শীৰ্ষস্থান দিয়া নেশ্যনেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰোৰ তথ্যক যেন সত্য প্ৰমাণিত কৰিলে ডিব্ৰুগড় আৰু মঙলদৈত ঘটা এই 2 ঘটনাই। মঙলদৈৰ পৰা নৱজ্যোতি মহন্তৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।
আৰু প্ৰাইম টাইম 18ত পুনৰ সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ। মাইথান ষ্টীল ইমান ষ্ট্ৰং যে 20% কমকৈ লাগে। ষ্ট্ৰং আৰু বুদ্ধিয়ক মাইথান নিৰ্মাণৰ মানদণ্ড।